আদিত্যই কৈছে প্লিজ প্লিজ প্লিজ। অভিনেত্ৰী বৰষাৰাণী বিষয়াই কাজিৰঙাৰ মাজেৰে গৈ থাকোঁতে কাজিৰঙা বৰ ধুনীয়া এই গীতটি মুখেৰে গাই গাই তেখেতে চৰকাৰক অনুৰোধ জনাই গৈছে যে কাজিৰঙাখন এনেকৈয়ে থাকিবলৈ দিয়ক। আৰু লগতে তেখেতৰ অকণমানি আদিত্যজনীও কৈছে প্লিজ প্লিজ প্লিজ। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। কাজিৰঙাখন ধুনীয়া হৈ থাকিবলৈ দিয়ক প্লিজ প্লিজ প্লিজ। সেইখনক কেনেকৈ সংৰক্ষিত কৰি ৰাখিব পাৰো সেইটোৱে আমাৰ চিন্তা হ'ব লাগে। প্লিজ প্লিজ, হয় নহয় কোৱা প্লিজ। কাজিৰঙাখন তেনেকে থাকিবলৈ দিয়ক না। পৰ্যটনৰ কাৰণে, টুৰিজিমৰ কাৰণে ডেফিনেটলি আমাক ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন হ'ব, কিন্তু প্লিজ নট এট দি কষ্ট অফ নেচাৰ। প্ৰকৃতিৰ বিনিময়ত নহয় প্লিজ।